হেল্ল' এভৰিৱান। আজি মই বনাম তিলৰ চাটনি। তাৰ বাবে তিল লৈছোঁ, মান ধনিয়াৰ পাত, নৰসিংহৰ পাত, আদা নহৰু আৰু জলকীয়া 15টামান লৈছোঁ। আমি জলকীয়া বহুত খাওঁ, সেয়ে জলকীয়া অলপ বেছিকৈ সৰহকৈ লৈছোঁ। কোনোবাই যদি কমকৈ খায় কমকৈ লগ দিব পাৰে। পটাখন মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু মই পটাত পিচি পেলাই চাটনি খাই খুব ভাল পাওঁ। সকলোৱে ভাল পায় বাৰু পটাত পিচা চাটনি। আজিকালিতো মিক্সাৰ গ্ৰাইণ্ডাৰতে সকলোৱে পিচি ইজি হয় বুলি, কিন্তু এনেকৈ পটাত পিচি খাবচোন, খুব ভাল লাগে। এনেকৈ নিমখ দি দিলোঁ সোৱাদ অনুসাৰ। মই চাটনিখিনি পিচি আছোঁ এতিয়া। আপোনালোকে কোনে কোনে পটাত পিচি খাই জনাবচোন চাটনি, আৰু কোনোবাই জানেনে নাজানে পটাত চাটনি পিচিব সেইটোও জনাব। বহুতে কয় নাজানো, মানে কয় আৰু পটাত চাটনি পিচিব নাজানো বুলি, কিন্তু নজনা কাম একো নাই। আচলতে চেষ্টা কৰিলে সকলো কামেই পাৰি, নহয় জানো। আমি সৰুৰ পৰা মাহঁতক দেখি আহিছোঁ এনেকৈ পটাত চাটনি পিছা। আদা নহৰু আগতে মিক্সাৰ গ্ৰাইণ্ডাৰ নাছিলে, এইবিলাক পটাতে এইবিলাক চাটনি হওক যিকোনো মছলা পটাতে পিছা হয় আগতে। এতিয়াহে মানে কাৰেণ্টৰ বস্তুবোৰ ওলাই এইবিলাক নোহোৱা হৈছে, সেয়ে ভাবিলোঁ মই পটাত পিচিলোঁ। আমি পটাত পিচিয়ে খাওঁ বাৰু চাটনি। আপোনালোকে কেনেকৈ খাই জনাবচোন দেই। গৰম গৰম ভাতৰ লগত খাইছোঁ। আজি বৃহস্পতিবাৰ, সেয়ে আজি মোৰ নিৰামিষ। থেংক ইউ, বাই বাই।